যে কৃষ্ণ য'ত থাকিব সকলো ঠিক থাকে কৃষ্ণ যদুকুলত জন্মগ্ৰহণ কৰিছিল সেইকাৰণে প্ৰত্যেকজন যাদৱেই কৃষ্ণ সদৃশ তেওঁলোকৰ মাত্ৰ কৌস্তুভমণি আৰু শ্ৰীবৎস পন্থী নাই বাকী দেখিবলৈ সৌৰ্য বীৰ্য তেওঁলোক কৃষ্ণৰ নিচিনা একোজন মহাবীৰ আৰু কৃষ্ণই দেখিলে যে মই এই বীৰসকলক যদি মই এৰি থৈ যাওঁ মই নথকা অৱস্থাত এওঁলোকে পৃথিৱীত খাৰ কৰি পেলাব গতিকে তেওঁ কি কৰিলে যদুকুলবাসীক ধ্বংস কৰিবলৈ চেষ্টা কৰিলে কেনেকৈ চেষ্টা কৰিলে যে কৃষ্ণৰ সংস্কৃতিটো নাইকিয়া কৰি পেলালে কৃষ্ণ যে সংস্কৃতিৰ প্ৰতীক এই কথাটোও আমি বুজিব লাগিব আমি আজি কৃষ্ণ গীত মাত যে গাইছোঁ কিয় গাইছোঁ কৃষ্ণ সংস্কৃতিৰ প্ৰতীক যে পশুৰ পৰা মানুহ বেলেগ কি কাৰণে কৃতিৰ বাবে যাতে পশুৱে যিটো কাম কৰে আমি নকৰোঁ নহয়নে বাৰু আমি যিটো কৰ্ম কৰোঁ পশুৱে নকৰে সেইকাৰণে আমি পশুৰ পৰা আমি বেলেগ কিন্তু আদিম বৰবৰতকৈ আজিৰ মানুহ বেলেগ সংস্কৃতিৰ বাবে আদিম বৰৰ মানুহবিলাক সংস্কৃতিবান নাছিল মানুহে সাধাৰণতে ভোক নিবাৰণৰ কাৰণে আৰু ইন্দ্ৰিয়ৰ যোগেদি তৃপ্তি পাবৰ কাৰণে যি কৰ্ম কৰে আৰু তাৰ উৎকৰ্ষ সাধনৰ বাবে যি যত্ন তাকেই কৃতি বোলে আৰু সেই কৃতিক যেতিয়া সৌন্দৰ্যৰ সৃষ্টিৰ দৃষ্টিৰে চাই তাত কলা প্ৰয়োগ কৰিব সেই কৰ্মটো সেই কৃতিটো সংস্কৃতিলৈ ৰূপান্তৰিত হ'ব গতিকে আমি সংস্কৃতিবান আমি আজি খাওঁতে শুওঁতে উঠোতে বহোঁতে কেৱল আমাক সুন্দৰতাটো লাগে আমাক যদি মায়ে জগায় ঐ মৰাটো নুঠ নেকি ভাল নালাগিব নহয় অশুন উঠা যশোদাই কৃষ্ণক যেনেকে পৰভাতে শ্যাম কানু ধেনু লয়া সংগে ইমান সুন্দৰ শ্যাম ৰাগত কৃষ্ণ শুই থাকিবনে বাৰু নহয়নে বাৰু দা মহু দামে ডাকে তিৰিলয়া নাম হেৰো দেশ আহিল উঠিয়া বল ৰাম তোমাৰ দাদা বলৰামো আহিলে এইদৰে কেইবাটাও গীতত কৃষ্ণক যশোদাই জগাইছে ইমান সুন্দৰভাৱে কিন্তু আমাৰ মাসকলে কেনেকৈ জগায় এই মৰা গীতৰ কথা আজিকালি নুঠাই হ'ল দেখোন এইকেইটা সঁচাকৈ মৰা এইবিলাক সংস্কৃতি নহয় এজন ল'ৰাই হাল বাব গৈছে সি বাটৰ পৰা চিঞৰিছে ঐ বৌতি মোলৈ কিবা এটা কৰিলি নে নাই মৰা তোৰ কাৰণে মই এই ভাত এগাল পকা ভাত এগাল থৈছোঁ খাহিয়া এই পথাৰতে দিমগৈ নি তোক আৰু এইবিলাক আমাৰ মাত কথাত সংস্কৃতিবিহীন কিন্তু এজন যুৱক আহি গা পা ধুই মাকক কৈছে আই এই মই হাল বাই আহিছিলোঁ মোলৈ কিবা এটা থৈছনে বাৰু শুন তইনো বাৰু কেলি তেনেকৈ ভাবিছ তোৰ কাৰণে মই সুন্দৰকৈ ভীমকলৰ পিঠাগুড়ি লাড়ু কেইটামান বনাই থৈছোঁ নহয় মই তোৰ নিজ হাতে খুৱাই দিম এইটোত সংস্কৃতি আছে গতিকে যিটো কৰ্ম কৰিলে আমি আনন্দ পাওঁ আমি বনোৱা লাড়ুটো লুথুপথুপীয়া হ'ব লাগিব তাৰপৰা গুণ ওলাব লাগিব সুন্দৰ ঘিউৱে মলমলাই থাকিব লাগিব দেখিবলৈ বগা হ'ব লাগিব তাত সংস্কৃতি আছে কিন্তু একেবাৰে এনেকৈ সানি খা সেইটোও ভোক গুচিব নুগুচা নহয় কিন্তু তাত সংস্কৃতি নাই গতিকে আমাৰ প্ৰতিটো কৰ্মতেই আমাৰ সংস্কৃতি থাকিব লাগিব আৰু এই সংস্কৃতি নাইকিয়া হ'লেই এটা জাতি ধ্বংস হ'ব আৰু সেইটোকে কৃষ্ণই প্ৰমাণ কৰি দেখুৱালে যে মই এতিয়া বৈকুণ্ঠ প্ৰয়াণ মোৰ হ'ব মই যদুকুলবাসীক মই ধ্বংস কৰি থৈ যাম কৃষ্ণ অন্য এটা জাতিও বাছি ল'ব পাৰিলেহেঁতেন কিন্তু তেওঁ নিজৰ জাতিটোকেই তেওঁ ধ্বংস কৰি দেখুৱালে
আনৰ জাতি এটাক ধ্বংস কৰিলে তেওঁ সমালোচনা কৰিব নহয়। তুমি ইমান স্বাৰ্থপৰনে? তুমি নিজৰ জাতিটো ধ্বংস নকৰিলা, তুমি আমাৰ জাতিটোহে ধ্বংস কৰিব পালা? নহয়, তেওঁৰ যিবিলাক মানুহ সংস্কৃতিবান আছিল তেওঁক প্ৰমাণ কৰি দেখুৱালে যে এওঁলোক দুষ্কৃতিকাৰী হ'লে কেনেকৈ ধ্বংস হ'ব তুমি চাই লোৱা। সেই ঋষিসকল গৈ সুধিলে যে এই হামৰ পেটত কি আছে? এজন যাদৱৰ পেটত কি আছে সুধিলে। মাইকী সাজি লৈ গৈছে, ল'ৰা এটাক তিৰোতা সাজি লৈ গৈছে, বোলে এওঁ গৰ্ভৱতী। সেই ঋষিবাজ আপুনি কওকচোন বাৰু এওঁ পেটত কি আছে? ঋষিয়ে তাত বহুত ঋষি গোট খাইছিলে। ভাৰতৰ শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল, গৌতম ঋষিৰ পৰা আদি কৰি যিমান ঋষি আছে তেওঁলোকে দেখিলে যে ইহঁতে আমাক উপলুঙা কৰিছে। দিব্য দৃষ্টিয়ে দেখিলে যে তাত একো নাই। ঋষি তেতিয়া খং উঠিল যে এই জাতিটো জীয়াই থাকি আমনি লাগিছে, উদ্ভণ্ডালি আৰম্ভ হৈছে। তেতিয়া ক'লে যে এই পেটত এটা মুখল আছে আৰু এইটোৱে তহঁতক ধ্বংস কৰিব। এহেঁতৰ সম্বিত ঘূৰি আহিল, সৰ্বনাশ। ঋষি আমাক সাপ দিলে। গৈ উগ্ৰসেনক ক'লেগে যে ঋষি আমাক সাপ দিলে, আমি ধেমালি কৰিছিলোঁ। উগ্ৰসেনে কিন্তু কৃষ্ণক নক'লে, কাৰণ বুদ্ধি ভ্ৰংশ হৈ আহি নাশনৰ কালত উগ্ৰসেনে নুসুধিলে বুদ্ধি মাধৱত। উগ্ৰসেনে যদি সুধিলেহেঁতেন যদুকুল বাচি গ'লহেঁতেন, কিন্তু নুসুধিলে নহয়। বোলে এইটো গুৰি কৰি পেলাই নদীত সাগৰত পেলাই দিয়েগৈ। মাছে খালে, মাদুৰী গছ গজিলে, সেই মাদুৰীৰে মাৰপিট কৰি যদুকুল চেছ। আৰু তাৰে ব্যাধে মাছৰ পেটৰ পৰা পোৱা কোণেৰে কাঁড় বনাই কৃষ্ণকো বধিলে। কৃষ্ণ নিজেও মৰি গুচি গ'ল বৈকুণ্ঠপ্ৰায়ণ। মহাপুৰুষ শংকৰদেৱে এই গোটেই কথাবিলাক লক্ষ্য কৰি আমালৈ উপদেশ দিলে। এইৰাম শুনা সবা সদসবে কেশৱৰ কথা, দেখিও কেনে যদু বংশৰ অৱস্থা। আমাৰ অৱস্থা কি হ'ব এতিয়া? যদু বংশৰ অৱস্থাটো চোৱাচোন। আজি ৫,০০০ বছৰ আগতে যদুকুল ধ্বংস হৈছিল ধৰি ল'লোঁ। আজি আমাৰ অৱস্থাটো, আমাৰ নতুন প্ৰজন্মই কিমান উদ্ভণ্ডালি কৰে আপুনি বাটেদি যাব নোৱাৰে। ছোৱালীক জোকাব, বলাৎকাৰ কৰিব, বাইকে মানুহ খুন্দিয়াব, ৰাস্তাত খোজকাঢ়িব নোৱাৰে, অভক্ষ্য ভক্ষণ কৰিব, জ্যেষ্ঠ সন্মান কৰিব নাজানে, মানুহৰ গ'লে আতিথ্য দিব নাজানে, পিতৃ মাতৃক সন্মান কৰিব নাজানে, জ্যেষ্ঠ ভাতৃ জ্যেষ্ঠ কন্যাক তেওঁলোকে সন্মান কৰিব নাজানে। এই যিটো অৱস্থা এতিয়া সৃষ্টি হৈছে, এই অৱস্থাটো কি হ'ব এতিয়া? কিহৰ বলত হৈছে? এৰম তেজীয়োক ধন জন জীৱনৰ গৰ্ব, কালে পালে একতিলে হৰিবে সৰ্ব। আমি যিটো অহংকাৰ কৰিছোঁ, ধন জন গৰ্ব কৰিছোঁ, এই যে কালে পালে একতিলে হৰিবে সৰ্ব, এই কথাটো বুজিয়ে পোৱা নাই। মায়াময় বিষয় ক্ষণেকে হুৱে চন্ন, জানিয়া কৃষ্ণৰ পাৱে পখিও শৰণ। সেইকাৰণে আমি এই মায়াময় বিষয়বিলাক ত্যাগ কৰিব লাগে। আগতে যে কৈ গ'লো বিষয়ৰ কথাটো, আমি মায়াময় বিষয় ত্যাগ কৰিব লাগে আৰু কৃষ্ণৰ চৰণত আমি শৰণ ল'ব লাগে। কৃষ্ণৰ চৰণত আমি শৰণ ল'ব লাগে। কি কাৰণে ল'ব লাগে? এৰাম কৃষ্ণেহে পৰম বন্ধু, কৃষ্ণেহে ঈশ্বৰ, কৃষ্ণেহে পৰম আত্মা সমস্ত লোকৰ। কৃষ্ণেহে মুকুতি দাতা, কৃষ্ণে ইষ্ট দেৱ, জানি দৃঢ় ভকতি কৃষ্ণকে ৰাখিব। মৃতক জনক এৰৈ পুত্ৰ ভজ্য হবে এৰৈ, মৃতক জনক
মৰিলেও লাগ পাই বান্ধৱ কৃষ্ণক ও নাও এৰি তল যায় জলত বিবুধি যেন ৰোগী মৰৈ কুছে আচন্ত ঔষধি পুত্ৰ ভাৰ্যা সকলোৱে ত্যাগ কৰিব মৃতকজনক এই পিতাই মৰিব হ'ল আৰু বাহিৰলৈ উলিয়া মৰাই নাই বাহিৰলৈ উলিয়াবলৈ তৎ নাইকিয়া হয় বোলে জীৱটো বাজ হ'ব এতিয়া বাহিৰলৈ লৈ যা জানে বাৰু পুত্ৰ ভাৰ্যা সকলোৱে এৰিব জীয়াই থাকোঁতেও পুত্ৰ ভাৰ্যাই বৃদ্ধ পিতৃ মাতৃক নি টাউনত গৈ এৰি থৈ আহেগৈ আৰু ঘৰত অনাদৰ কৰাটোতো সীমা সংখ্যা নাই গতিকে নাও এৰি তল যায় জলতবি বুদ্ধি যেন ৰোগী মৰৈ কুছে আচন্ত ঔষধি হাতৰ অমৃত তেজি কৰ বিষপান হিয়াৰ কৃষ্ণক তেজি ভজে দেৱান গতিকে সেই কৃষ্ণক বাদ দি আমি অন্য দেৱতা উপাসনা কৰোঁ আমি ঔষধটো আমাৰ সংসাৰ ব্যাধিৰ যিটো ঔষধ আমাৰ গাৰুৰ তলতে আছে আমাৰ কোচতে আছে আমি সেই ঔষধটো নাখাই কি কৰিছোঁ আমি অন্য দেৱ দেৱতাৰ ওচৰত শৰণ লৈছোঁ গতিকে কৃষ্ণক বাদ দি যদি কোনোবাই অন্য দেৱ দেৱতা উপাসনা কৰে তেতিয়াহ'লে তেওঁৰ মৃত্যু নিৰ্ঘাত আৰু সেইকাৰণে তেওঁ যিটো মুক্তি নহ'ব আৰু সেইকাৰণে কৃষ্ণক আমি এক সংস্কৃতি হিচাপে আমি পাবলৈ হ'লে আমি নতুন প্ৰজন্মক কৃষ্ণক কেৱল আমি ধৰ্মীয় মাজত ভাগৱতৰ মাজত সোমোৱাই থ'লেই নহ'ব আমি সংস্কৃতি শাখাই আমি কৃষ্ণক বেদৰ পৰা উলিয়াই আনিছোঁ মহাপুৰুষ শংকৰদেৱৰ সেই দশমৰ পৰাই উলিয়াই আনিছোঁ আনি পেলাই আমি কৃষ্ণ নৃত্য কৰাইছোঁ আমি ঝুমুৰা কৰাইছোঁ আমি অংকীয়া নাট কৰাইছোঁ যাতে কৃষ্ণক দেখি থাকিলে আমাৰ জীৱনটো যাতে কৃষ্ণময় হয় কৃষ্ণৰ প্ৰতি আমাৰ শ্ৰদ্ধা বাঢ়ে কিন্তু আগতেই কৈছোঁ ইয়াত আমি পাঠ পঢ়ি ঘৰত গৈ যদি পেলাই সত্যনাৰায়ণ পূজা ভাগ পাতিবলৈ তৎ নাইকিয়া হয় তেতিয়াহ'লে কি হ'ব একো অৰ্থ নহ'ব গতিকে সকলোকে ক'লোঁ যে কৃষ্ণক আমি সংস্কৃতিৰ প্ৰতীক পূৰ্ণ সংস্কৃতিৰ প্ৰতীক হিচাপে আমি গ্ৰহণ কৰিব লাগিব কৃষ্ণ এ ৰাম কিহেতু ৰাজা কয়াসী দংশিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে ও বৈষ্ণৱৰ বৃত্তান্ত শুনিবা কৈ চায়াছে কহিও কহুত আন কথা শুনো পাছে এৰাম হেন শুনি সুতে বিনাৱন্ত অৱনত আমি অকুলীন হেন আছিল মনত তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি প্ৰবৃত্ত শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ অসাবেশে কথা কোনে কহিবে স্বৰূপে যেন পক্ষীউৰয় পাখাৰয়নুৰূপে সেহি মতে যত মান লয়ে মোৰ মতি বনাই বহু কৃষ্ণৰ লীলা ত্ৰুমাত সম্প্ৰতি ইমান বিনয়ীভাৱে সুতমুনিয়ে নিজৰ বদান্যতা প্ৰকাশ কৰিছে তেওঁ জানে তেওঁ অকুলীন তেওঁ নিজ কুলত জন্ম হোৱা এজন মুনি তথাপিও সেই ঋষি হওক তোমালোকে মোৰ নিচিনা এজন সাধাৰণ ব্যক্তিৰ পৰা তোমালোকে কথা শুনিব বিচাৰিছা উদাহৰণটো কি দিছে যেন পক্ষী উৰয় পখাৰ অনুৰূপে
তাৰমানে শাবক সেই কথা কোনে কহিবে স্বৰূপে মই ইমান জ্ঞানী নহওঁ মোৰ যিখিনি সামৰ্থ্য আছে সেই অনুপাতেহে মই ক'ম এই কথাটো আমি শিকিবলগীয়া কিন্তু আমাৰ যিটো অহংকাৰ মই আগতে কৈছোঁ এই অহংকাৰ বশতে আমি কেতিয়াও নিজকে আমি তললৈ নিনিওঁ আমাক যদি কয় কোনোবাই আপুনি বা এই কাম এটা কৰকচোন এইখিনিকে ব্যাখ্যা এটা কৰি দিয়কচোন মই নোৱাৰো বুলি কেতিয়াও নকওঁ আজি ভাল সুবিধা এটা পাইছোঁ হে মোৰকৈ আৰু ইয়াত কোন আছে জনা হে গতিকে মই পঢ়িব লাগিব ভাগৱত এই যিটো অহংকাৰ এতিয়া আমাৰ নামাচাৰ্যসকল যেতিয়া প্ৰস্তাৱ কৰে কোনোবাই কোৱানি মোক প্ৰস্তাৱ কৰক আমাৰ যেতিয়া 10জনমান নামাচাৰ্য থাকিব এজনে যেতিয়া প্ৰস্তাৱ কৰিব কৃষ্ণ বাপ এই মোতকৈ জ্যেষ্ঠ এজন আছে তেওঁকে দিয়কচোন নহয়নে বাৰু এই উদাসীনতা এই উদাৰতা এই বৈদান্যতা আমাক এই গুণটো লাগিব সেইটোৱে হ'ল মই সমাজৰ আটাইতকৈ সৰু ব্যক্তি এতিয়া মই অপ্ৰাসংগিক হ'লে কথাটো এইকাৰণে ক'ব লাগিব যে সুতমুনিৰ এই জ্ঞান যিটো এই জ্ঞানখিনি আমাক লাগিব আৰু এই জ্ঞানখিনি নোহোৱাৰ কাৰণেই অৰ্জুনে যুদ্ধ কৰিব পৰা নাছিল আৰু কৃষ্ণই সেইকাৰণে অৰ্জুনক কওঁতে এই প্ৰথমতে এই কথাটোকে কৈছিল অৰ্জুনে ক'লে মই এইসকলক মই যুদ্ধ কৰিব নোৱাৰোঁ যেতিয়া কৃষ্ণই এফাল পৰা সকলো কথা কৈ আহিছে ক্ষেত্ৰজ্ঞ বিভাগ যুগত কৃষ্ণই অৰ্জুনক ক'লে তুমি শুনা জ্ঞান কি বস্তু অমানিত্যম অদম্ভিত্যম অহিংসা শান্তি আৰ্জৱম আচাৰ্যোপাসনম শৌচম স্থৈৰ্যম আত্মবিনিগ্ৰহ ইন্দ্ৰিয়াৰ্থেষু বৈৰাগ্যম অহংকাৰে বশ জন্ম মৃত্যু জৰা ব্যাধি দুঃখ দূষণদৰ্শনম অশক্তিৰ অনভিসংগ পুত্ৰ দ্বাৰ গৃহাদিষু নিত্যঞ্চ সমস্যিততম স্থানিষ্টোপপত্তিষু ময়ি সন্নিয়োগেন ভক্তির বিবিচারিণী বিবিক্ত দেশ সেবিতম অরতি জনসংসদি অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্বজ্ঞানার্থ দর্শনম এতস জ্ঞানমিতি প্রক্তম অজ্ঞান ইদতু অন্যথা হে অৰ্জুন মই যিখিনি কথা ক'লোঁ এইখিনিৰ বাহিৰে যিমানবোৰ আছে চব অজ্ঞান আৰু মই তোমাক জ্ঞানৰ কথা কি ক'লোঁ প্ৰথমে ক'লে অমানিত্যম অমানিতা মই সমাজৰ আটাইতকৈ সৰু ব্যক্তি এই গুণটো আমি আয়ত্ব কৰিব লাগিব কৃষ্ণই গীতাতটো কৈছেই আজি সুতমুনিৰ পৰা আমি পালনে প্ৰমাণটো সুতমুনিয়ে কেতিয়াও কোৱা নাই যে তোমালোকে চিন্তা নকৰিবা মই আহিছোঁ মই তোমালোকক বুজাই দিম কৈছে জানো নাই কোৱা যে মই একো নাজানো তথাপিও তোমালোকে যদি শুনিব বিচাৰিছা মই কিন্তু পখাৰ অনুৰূপেহে উৰিম হ'ব তোমালোকে নাভাবিবা মই গৰুণ্ড পক্ষী বুলি অমানিত্যম অদম্ভিত্যম যাৰ দম্ভ নাই দম্ভালি মাৰি কথা কোৱা যাৰ স্বভাৱ নাই তেওঁ জ্ঞানী অহিংসা যাৰ হিংসা ভাৱ নাই আমাৰ আকৌ হিংসা ভাৱটো বহুত বেছি নহয় হিংসা ইটো ভাল দেখিবই নোৱাৰে একেবাৰে এইবোৰ কথা ক'বই নালাগে আৰু নহয় বাৰু চবেই বুজি পায় হিংসা কি বস্তু অহিংসা শান্তি সহনশীলতা কোনোবাই মোক যদি টানকৈ কথা এষাৰ কয় তই কাক কথা কৈছ তই মোক চিনি পোৱা নাই একেপাত চৰতে আটাইকেইটা দাঁত সৰিব সেই বুলি নক'লেও মই তোক চাই ল'ম ৰ তাৰমানে মোৰ সহনশীল গুণটো নাই কিন্তু যিজন জ্ঞানী কৃষ্ণ আমি বৰ দুখী আমাৰ অপৰাধ হৈছে আমি নাজানিহে আপোনাক ক'লোঁ কৃষ্ণ প্ৰভু মোক ক্ষমিব এই গুণটো আমি আয়ত্ব কৰিব লাগিব সহনশীলতা সহিব পাৰিব লাগিব আজিকালি সহনশীল নাই ল'ৰা ছোৱালীক কথা ক'বই নোৱাৰে মাক বাপেকে যদি পইচা নিদিও পঢ়ুৱাইছিলি কেলে যদি মোবাইল এটা লৈ দিব নোৱাৰ স্কুলত কলেজত নাম লগাইছিলি কেলে পুতেকে ক'ব হে পিতাই বাইক এখন মোক দিলে দিবি নহ'লে মই ইয়াৰ পৰা গাঁৱৰ পৰা মই কলেজলৈ যাব নোৱাৰোঁ মোক চবেই হাঁহে বাপেকে যদি কয় হওক পায় মইনো তহঁতক ক'ৰ পৰা দিম
এইকণ খেতি কৰি কৰি মই কেনেকৈ জীৱিকা নিৰ্বাহ কৰিছোঁ, তহঁতক খুৱাইছোঁ, তহঁতক পঢ়াইছোঁ। যদি পুতেকে যদি মানি লওক কৃষ্ণ দেউতা পিতাই তই এইবোৰ কথা আমাক আগতে নকৰিলি গ'লে আমি বুজা নাই নহয়। এইটো সহনশীলতা। বাপেকে যদি চৰ এটা মাৰি দিয়ে, বাপেকেহে মাৰিছে, কিন্তু পুত্ৰই এনেকুৱা আছে, বাপেকে যদি একে চৰ মাৰি দিয়ে পুতেকে 2 চৰ মাৰি দিব বাপেকক। হত্যা কৰা ঘটনাটো কিমান ঘটি আছে এইখন সময়ত ঠিকনা নাই। বাপেকে পুতেকক মৰা, মাকক মৰা, বাপেককো জুৰিলে বাৰু, সেইটো পিছৰ কথা। গতিকে এই সহনশীল গুণটো আমাক কেনেকৈ লাগিব? মই আগতে কৈছোঁ যে শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, দেখা দেখি অন্য অন্য তাকে বোলে ধৰ্ম। য'ত যদা চৰতি শ্ৰেষ্ঠ তৎ এইবোৰ ইতৰে জন য'ত প্ৰমাণ কৰি লোকতাত অনুবৰ্ততে। আমি যিটো প্ৰমাণ কৰি দেখুৱাম, মই মোৰ আইগৰাকীক যদি মই মিঠা কথা কওঁ, আইগৰাকীয়ে যদি মোক মিঠা কথাৰে সম্বোধন কৰে, মোৰ ল'ৰা ছোৱালী শুনি থাকিব নহয়। মই যদি আইগৰাকীক ঐ মৰতি ভাত খাব হ'ল, তো কি কি দেখা নাই নেকি অফিচলৈ যাব লাগে, ল'ৰা ছোৱালীও ঠিক তেনেকৈ ক'ব আনক। এইবিলাক হ'ল ঘৰুৱা শিক্ষা। গৃহস্থ ধৰ্মটোহে আচল ধৰ্ম। গতিকে গৃহস্থ ধৰ্মত আমি শিকিবলগীয়া কথা আমাৰ বহুত। অমানিত নমিত অহিংসা শান্তি আৰ্যৱম সৰলতা। আমি সৰলভাৱে জীৱন যাপন কৰিব লাগে। আমি কিন্তু সৰল জীৱন যাপন আমাৰ নাইকিয়া হৈ গ'ল। আমি দেখাক দেখি কুকুৰে কৰে একাদেশী নিচিনাকৈ আমি কাষৰ মানুহকে যদি ৰঙীন টিভি লৈছে মোকো লাগিব এটা, কাষৰ ল'ৰাটোৱে যদি বাইক লৈছে মোকো লাগিব বাইক এখন, কাষত যদি দামী এখন মাৰুতি গাড়ী কিনিছে মোকো লাগিব। মোৰ সৰল জীৱন যাপনটো ক'লৈ গ'ল? যে যিটো নহ'লে নহয়, যিটো নহ'লে নহয় আমি সেইটোহে ল'ব লাগে। কিন্তু মই কিয় নিজকে আনৰ লগত তুলনা কৰোঁ? আৰু আমাৰ মাক বাপেকবিলাককো জুৰিলে, যদি কেনেবাকৈ লোকৰ ল'ৰাই লোৱা দেখিছে, ই অকল বৰুৱাই লোৱাকেইটা পাৰে নি ল'বলৈ? ঐ কাইলৈ ওলাবি বজাৰলৈ, তোক বাইক এখন লৈ দিম মই। বাপেকে যদি এই ধৰণে পুতেকক উচতাই দিয়ে, তেতিয়াহ'লে পুত্ৰই কৰিব কি? গতিকে আমি পিতৃ মাতৃ ঠিক থাকিব লাগিব। আচাৰ্য পাচন শৌচম, শৌচম মানে সুচি, আচাৰ্য পাচন মানে গুৰু সেৱা। আমাৰ গুৰু পৰম গুৰু, আমাৰ দ্বিতীয় গুৰু শিক্ষাগুৰু, আৰু আমাৰ আদি গুৰু পিতৃ মাতৃ। আমি পিতৃ মাতৃক সেৱা কৰিবলৈ আমি শিকাইছোঁ নে ল'ৰা ছোৱালীক? আজি শিশু দিৱস, আজি ইয়াত গুৰু পৰিচয় হৈছিল নে নাজানো মই। গুৰু পৰিচয় আজিৰ দিনটো হ'ব লাগে। শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰোপ কৰিছে আজিৰ দিনটোত শিশুসকলক গুৰু পৰিচয় কৰাব লাগে। আজিৰ দিনটোত মই আমাৰ প্ৰাথমিকত সদায় গুৰু পৰিচয় দিওঁ, কিন্তু দুখৰ বিষয়ে আমাৰ শিশুৱে নাইকিয়া হ'ল, চব ডাঙৰ হৈ গ'ল। গতিকে গুৰু সৰুতে তেওঁলোকক যদি আমি শিকাই দিওঁ পিতৃ মাতৃ কেনেকৈ সন্মান কৰিব লাগে, জ্যেষ্ঠ ভাতৃ কেনেকৈ সন্মান কৰিব লাগে, শিক্ষাগুৰু কেনেকৈ সন্মান কৰিব লাগে, নামঘোষা কেনেকৈ পঢ়িব লাগে, বৰগীত কেনেকৈ গাব লাগে, এইবিলাক কথা যদি আমি আজিৰ দিনটোত শিকাওঁ কৃষ্ণক সাক্ষী কৰি, তেতিয়াহ'লে তেওঁলোক ভৱিষ্যতে মানুহ হ'ব। শৌচম খুচি, সৰ্বেশাম এব শৌচম অৰ্থ শৌচম পৰম স্মৃতম, মৃত জলভ্ৰম স্মৃতম বাজ্যম ভাৱশুদ্ধি তথানন্দনম। মাটি পানী লোৱাটোৱেতো বাহ্যিক শুচি, কিন্তু ভাৱশুদ্ধিটো হ'ল আভ্যন্তৰীণ শুচি। কিন্তু সকলোতকৈ শুচি কোনটো? যে টকা পইচা লেনদেনত যাৰ শুচিতা আছে তেওঁহে প্ৰকৃত শুচি। কৃষ্ণ। ও ৰাম গ্ৰাম্য কথা কথনে মলিন বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কবখানি। ও কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি
অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যে নমতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। আমাৰ পাঠত কৈছে যে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব খানি। এতিয়া গ্ৰাম্য কথা মানে কি? আগতে কৈছিলোঁ আমি যেতিয়া নামঘৰলৈ আহোঁ, নামঘৰলৈ আহি পেলাই আমি পোনচাতে আমি গ্ৰাম্য কথাকে পাতোঁ। ভাত কিহেৰে খালা, সেই তাৰ পৰাই আৰম্ভ হৈ যাব আৰু বহুত কথা ওলাই যিখিনি কথা আমি ইয়াত ক'ব নোৱাৰোঁ এতিয়া, সেইবিলাককে গ্ৰাম্য কথা বুলি কৈছে। কিন্তু আমি কেতিয়াবা পাতিছেনে বাৰু আমাৰ নতুন প্ৰজন্মখিনিক কেনেকৈ আমি বাট বুলাই লৈ যাব লাগে? কৃষ্ণইনো বাৰু আমাক এই নতুন প্ৰজন্মৰ কাৰণে কি কথা কৈছে? ভাগৱতৰ কোন শাস্ত্ৰ স্কন্ধত, ভাগৱতৰ কোন স্কন্ধত বাৰু আমাৰ নতুন প্ৰজন্মখিনিক অনুপ্ৰাণিত কৰিবৰ কাৰণে বিশেষভাৱে উপদেশ দিছে? আমি কেতিয়াবা আলোচনা কৰিছোঁ জানো? কাৰোবাক সুধিছোঁ জানো? নাই সোধা। গতিকে আমি ঋষভ কোন আছিল আমি কেতিয়াও জানোনে বাৰু? এই কথাবিলাকে আলোচনা কৰিব লাগে। এনেই আহি পেলাই চিধাই আপুনি সুধিবচোন, আই আপুনি ঋষভৰ কথা জানেনে বাৰু? ঋষভৰ কেইজন পুত্ৰ আছিল আপুনি জানেনে বাৰু? ঋষভে তেওঁৰ কৈয়ে দিলোঁ বাৰু 100 পুত্ৰক তেওঁ কি উপদেশ দিছিল আপুনি জানেনে বাৰু? কওকচোন। আই মই নাজানো নহয়। তেতিয়াহ'লে আমি আজি ঘৰলৈ যাওঁ ব'লক, আমি ঘৰত পঢ়ি শুনি কাইলৈ আহিম আৰু আমি বেলেগ কথা নাপাতোঁ। পাৰিবনে ক'বলৈ? কেতিয়াও নোৱাৰোঁ আমি। আমাৰ কথাটো আগ, আমাৰ গ্ৰাম্য কথাটো আগ, কিন্তু কৃষ্ণ কথা পাছ। যে ঋষভে ইমান ধুনীয়াকৈ আমাৰ নতুন প্ৰজন্মক ক'লে, যিমতে গুচিব হেন মুখ্য অহংকাৰ 25 উপায়ে কহোঁ শুনিও কটাৰ। প্ৰথমতে পুত্ৰ হ'ব আলাস এৰিবা, শাস্ত্ৰ হ'ব পঢ়ি হবে তত্ত্ব বিচাৰিবা। এই ধৰণে 25টা উপায়। প্ৰথমতে কি বুলি ক'লে? যিমতে গুচিব হেন মুখ্য অহংকাৰ। এই অহংকাৰটোৰ ওপৰতে আজি মই বহুতখিনি কথা ক'লোঁ নে বাৰু? যে ঋষভেও কৈছে নতুন প্ৰজন্মক, নিজৰ পুতেকক কৈছে, তুমি জানিবলৈ হ'লে, তুমি জ্ঞান লাভ কৰিবলৈ হ'লে, তুমি যদি ভকত হ'ব বিচাৰিছা, তুমি যদি মানুহ হ'ব বিচাৰিছা, তুমি অহংকাৰটো প্ৰথমতে ছেট কৰিব লাগিব। গতিকে আমি সেই গ্ৰাম্য কথা নাপাতি আমি এনেকুৱা গঠনমূলক চিন্তাৰ চৰ্চা আৰম্ভ কৰিব হ'ল। নহ'লে এই নতুন প্ৰজন্মটোক কোনেও ধৰি ৰাখিব নোৱাৰিব। জাতি অজাতি বিচাৰ যিহেতু এইখন সমাজত নাই, মহাপুৰুষ শংকৰদেৱে এই কথাটো খুব সুন্দৰভাৱে তাত নি আনিছে। ইয়াত কৈছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। এই কথাটো ভাগৱতৰ পাতত লুকাই থাকে বুলি কেইবা ঠাইতো যদিও উল্লেখ কৰিছে চণ্ডালিনীৰ কথা। আপোনালোকে কৈছে ৰান্ধে গৰু মাংস চণ্ডালিনী সুৰা দিয়া, মনুষ্যৰ মুণ্ডে আছে তাহংক ঢাকিয়া। এজনী চণ্ডালিনীয়ে গৰু মাংস ৰান্ধিছে, তাক কেনেকৈ ৰান্ধিছে? মানুহৰ মূৰে লাও খোলাৰে ঢাকি থৈছে। ইন্দ্ৰই আহি আচৰিত হ'লে, এই তুমি এইবোৰ কি কৰিছা? এনেকুৱা ধৰণৰ কাহিনী বহুত হৈছে। আৰু চলালে কি বুলি ক'লে? যে অবৈষ্ণৱৰ ধূলা যাতে মোৰ এই মাংসত নপৰে, সেইকাৰণে মই জানি আনি দিলোঁ ঢাকনৰ ওপৰে।
মই মনুষ্যৰ মুণ্ডটো আনি পেলাই মই মাংসখিনি ঢাকি থৈছোঁ চন্দালিনীয়ে শ্মশানত মাংসহে খায় কিন্তু ঢাকি থৈছে কিয় এই বাটেদি যদি কোনোবা অবৈষ্ণৱ বিষ্ণুক নভজা কৃষ্ণক নভজা কোনোবা অধৰ্মী যাওঁতে যদি ধূলি উৰি আহি ইয়াত পৰে আৰু সেইখিনি মাংস যদি মই খাওঁ মোৰ দেহটো অসুচি হ'ব ইন্দ্ৰই তাইক কৃষ্ণ কৃষ্ণ বুলি পেলাই গুচি গ'ল আকৌ এদিন এজন ব্ৰাহ্মণে গংগাৰ পাৰত পূজা কৰি আছে গংগাৰ পাৰত পূজা কৰি আছে আৰু চন্দালিনী কেইজনে মানে লগৰীয়া সৈতে খেলি আছে খেলোঁতে এই ধূপ খেলে যে আমাৰ ৰাসত যে ধূপ খেলে এনেকৈ ধূপটো কৰিবলৈ সেই হেৰি চাব লাগে ব্ৰাহ্মণজনেও চাব লাগে ৱাহ এওঁ দেখোন কাৰোবাক পূজা কৰি আছে এওঁ কাক পূজা কৰিছে এইবুলি চন্দালিনীকৈ চালেগৈ এওঁ দেখোন কিবা বেলেগ কিছুমান মন্ত্ৰ মাতিছে তেওঁ সুধিলে তুমি কাক পূজা কৰিছে তুমি কাক পূজা কৰিছা তোমাৰ মন্ত্ৰ দেখোন কৃষ্ণ নামটো নাই চন্দালিনীয়ে ভাবিছে তেতিয়া মহামদগৰ্বে যাক পূজো মই তাক নজানো তেহু ত্ৰিজগৰ নাথ হেৰ' চন্দালিনী তই কি জানিবি তই জাতত এজনী চন্দালিনী মই কাক পূজা কৰিছোঁ তই কি জানিবি তেতিয়া চন্দালিনীয়ে বৰ দুখ পালে কিনো দিন মন্দ আজি মিলিল সুখ সাক্ষাতে দেখিলোঁ হৰি বিমুখৰ মুখ এজন হৰি বিমুখৰ মই আজি মুখ দেখিলোঁ মোক কি দিন ইমান মন্দ দিন আজি কি অভাগী মই এইবুলি চন্দালিনীয়ে দুখ কৰিছে আৰু দুখ কৰি সেইখন পবিত্ৰ হ'বৰ কাৰণে গংগাত গৈ জাপ দিছে গংগাত জাপ দি তাকো তেওঁ পবিত্ৰ হোৱা নাই তাৰপিছত কৃষ্ণ নাম জপ কৰিছে কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম মই চন্দালিনীৰ কাহিনী আৰু নাযাওঁ বাৰু মই মূল কাহিনীলৈ আহিছোঁ যে মহাপুৰুষ শংকৰদেৱে এটা কথা স্পষ্টকৈ দেখুৱাইছে যে আমাৰ মাজত কোনো জাতিভেদ থাকিব নোৱাৰে এতিয়া ইয়াত কোনো আহোম চুতীয়া কোচ কছাৰী ৰাভা মিৰি কথা কোৱা নাই কাৰ কথা কৈছে এজনী চন্দালিনী তাতকৈ নিজ আৰু তেওঁৰ যোগেদি দেখুৱাইছে তেওঁ কিমান কৃষ্ণ ভকতিত ওপৰলৈ যাব পাৰে তেওঁৰ মুখেৰে কোৱাইছে নাৰদ ইন্দ্ৰ এইবিলাকে শুনি হতবাক হৈছে গতিকে আমাৰ আইসকলৰ গাত সেই গুণগীতা আছে কৃষ্ণই বিভূতি যুগত কৈছে মৃত্যু সৰ্বহৰ্ষ উদ্ভৱস্য ভৱিষ্যতাম কীৰ্তি শ্ৰীবাক্ষ নাৰী নাম স্মৃতি মেধা ধৃতি ক্ষমা হে অৰ্জুন তুমি জানানে এই পৃথিৱীৰ সকলোৰে মৃত্যুৰ কাৰণটো ময়ে আৰু যিমানবিলাক জন্ম হৈছে তাৰো কাৰণটো ময়ে আৰু এই সমস্ত জগতৰ সংহাৰ কৰোঁতা কাৰণটো ময়ে আৰু নাৰীৰ গাত যি 7টা গুণৰ সমাৱেশ ঘটিছে কীৰ্তি শ্ৰী বাক স্মৃতি মেধা ধৃতি ক্ষমা এই 7টা গুণৰ কাৰণটো ময়ে এই 7টা গুণ যে নাৰীৰ গাত আছে আমাৰ নাৰীসকলে গমেই নাপায় মোৰ গাত মই এটম বম লৈ ফুৰিছোঁ মই গমেই নাপাওঁ আপোনাৰ গাত এটা এটম বম আছে 7টা এটম বম আছে কীৰ্তি যশস্যা আমি সাৱধান হ'ব লাগিব আমাৰ নাৰীৰ যশস্যাৰ প্ৰতি ধেমাজিৰ পৰা আজি এজনী বোৱাৰী যদি লখিমপুৰলৈ লৈ যাওঁ তাইক চাবলৈ লখিমপুৰৰ বুঢ়া মেথা সকলো আহিব আৰু তাই ৰাতিপুৱা শুই উঠি যদি চোতাল ঘৰ সাৰি ভকত বৈষ্ণৱ কৃষ্ণ বাপ আহকচোন আহক বহি সেইটো যশস্যা ফুটি ফাটি যাব সেইটো কীৰ্তি আৰু লখিমপুৰৰ পৰা এজনী বোৱাৰী আনকচোন টাউনৰ বোলে 8টালৈকে শুয়ে উঠা নাই সেইটোও যশস্যা ভকত বৈষ্ণৱ গৈছিলে বোৱাৰী চাবলৈ বোলে ৰাজখোৱা বাপ আপুনি অকণ দেৰিকৈ আহিব কেলৈ আমাৰ বোৱাৰী উঠাই নাই উঠিলে আপুনি আহিব লাহে ধীৰে সেইটো যশস্যা ফাটি ফুটি যাব গতিকে নাৰীৰ যশস্যাহে ফাটি ফুটি যায় পুৰুষৰ যশস্যা ফাটি ফুটি যায় বুলি কোৱা নাই কীৰ্তি শ্ৰী মানে চেহেৰা আপোনালোকৰ চেহেৰাবিলাক আজিকালি নতুন প্ৰজন্মৰ
চেহেৰাবোৰ বেলেগ আৰু আগৰ চেহেৰাবোৰ বেলেগ আজিকালি যিমানবোৰ অনলাইনত মাকেও নাজানে ছোৱালী কি কি আনি পেলাই মুখত ঘঁহি থৈছে ৰাতিপুৱা মাকে দেখে মোৰ ছোৱালীজনী দেখোন এইটোহে আচল চেহেৰা অকণমান দেৰি পিছত গা পা ধুই যায় যেতিয়া কলেজলৈ ওলাই যাব তাৰ বেলেগ এজনী হৈ গুচি যায় তাৰমানে মুখত ইমান প্ৰলেপ ঘঁহিব আমাক সেইটো চেহেৰা আচলতে নালাগে অন্তৰৰ পৰা প্ৰতিফলিত হোৱা চেহেৰাটো লাগে যেনে আঘোণমহীয়া এনেকুৱা নিচিনা গাভৰু ছোৱালীবিলাকে যেতিয়া ককায়েকৰ ফুল চাৰ্টটো পিন্ধি গৈ ধান দাবগে গালবিলাক থুলথুলীয়া পকা বিলাহী নিচিনা ৰঙা হ'ব সেই চেহেৰাটো লাগে কৰ্মৰ মাধ্যমেৰে আমাৰ যিটো শ্ৰী চেহেৰা প্ৰকাশ পাব লাগে শ্ৰী বাক মানে কথাত কটা যায় কথাত বতা পায় এইবোৰ সকলোৱে জানো স্মৃতি মেধা ধৃতি ক্ষমা গুণটো দ্ৰৌপদী দেখুৱাইছে নাৰীৰ গাতহে আছে ক্ষমা গতিকে দ্ৰৌপদী আমাক দেখুৱাইছে এই 7টা গুণ আৰু আমি এই 7টা গুণৰ কথা আমি গীতা কথা বাদ দিলোঁ আজি গুৰুজনাৰ কিছুদিনৰ আগতে এইখন অসমত এজন কিংবদন্তী পুৰুষ আছিল তেওঁৰ নাম আছিল ডাকৰ বচন যে তাহানি দিনত গৰু কিনিবলৈ গ'লে ডাকৰ বচন চাইহে গৰু কিনে কাৰো বেলেগক নুসুধেগৈ আৰু নহয়নে বাৰু ঘৰ বনাওঁতেও কেনেকৈ চালিখন দিব লাগিব চৌতি মাৱলি দিব লাগিব এইবোৰ চব ডাকৰ বচনত লিখা আছে আৰু নতুনকৈ অনা বোৱাৰীজনী কেনেকৈ চৰুত জালি দিব লাগিব চৰুত চাউল দিব লাগিব এইবোৰ চব ডাকৰ বচনত লিখা আছে আৰু নাৰীৰ বিষয়েও লিখা আছে ন এতিয়া ডাঙৰ কথা হ'ল এইটোহে দিয়া যাহাৰ গৃহত থাকে সতী সুভাষিনী শয্যাৰ উঠিয়া শ্ৰমিক নবী উদয় কালে গৃহ সাজিব সাৱধানে স্বামী পাৰ নমিব পতকে বাট চোতাল হাৰিব গু মই হিঞ্চিলে পবিত্ৰ হইব কলচী লৈয়া নদীক যায় স্নান শৌচ কৰিয়া স্নান কৰায় তেবেকে শান্তি গৃহ পখিব আকৌ সাৱধানে স্বামী পাৰ নমিব তেবেকে স্বামীক জগাবে যাবে সেইহে নাৰী সুলক্ষণী তেবে বুজি পালেনে কথাটো যিজনী ৰাতিপুৱা শুই দিব স্বামীয়ে গম নোপোৱাওঁতেই আমাৰ আইগৰাকীয়ে স্বামীক সেৱা ভাগ কৰিব লাগে কৃষ্ণ তাৰপিছত তেওঁ নিত্য নিয়মিত কাম কিছুমান কৰি তেওঁ চোতাল ঘৰ সাৰিব কলটো লৈ নদীলৈ যাব তাত শৌচ কৰি গা পা ধুই পানী একল আনিব গুৰু গৃহ চফা কৰিব আহি আকৌ স্বামীক সেৱা কৰিব কৃষ্ণ স্বামী উঠক তেবেকে স্বামীক জগাইবে যাবে সেইহে নাৰী সুলক্ষণী তেবে তাৰমানে কথাটো এইটোৱে যে স্বামীয়ে সাৰ নপাওঁতে আইগৰাকীয়ে বাঢ়ি বনখিনি কৰি শেষ কৰিব লাগিব আগৰ নিয়ম আছিল এইটোৱে এতিয়া জাষ্ট উল্টাটো হৈ গ'ল ঘৈণীয়েকে সাৰ নপাওঁতে স্বামীয়ে বাঢ়ি বন কৰি শেষ কৰিব লাগিব আমাৰ এইটো হ'ল এতিয়া বৰ্তমান আধুনিক ধৰ্ম আকৌ হেৰিত কৈছে কি ডাকৰ বচনত যিজনী প্ৰভাতে নিদ্ৰা যায় সাৱধান কিন্তু যিজনী প্ৰভাতে নিদ্ৰা যায় বাসী শয্যাত সূৰ্যে পায় উদয় কালে নাসাজে ঘৰ ডাকে বোলে তাইক চাৰিও নৰ ৰাতিপুৱাই শুই উঠি যিজনীয়ে ঘৰ দুৱাৰ নাসাজে আৰু শুই থাকোঁতে বেলি আহি ওপৰ পালেহি ডাকে কৈছে তুমি আৰু ৰৈ থাকিব নালাগে সেইজনীক চুলিত ধৰি বাছ কৰি দিয়া চুলিত ধৰি বুলি মই কৈছোঁ বাৰু কিন্তু ডাকে কৈছে তুমি চাৰিও নৰ এইজনীক তুমি নোৱাৰিবা তেনেকুৱা নাৰীয়ে আমাৰ ঘৰ সংসাৰ কৰিব নোৱাৰে আমাৰ নাৰীসকলে হ'ল আমাৰ গৃহমন্ত্ৰী বুজি পাইছেনে আমি চালুকীয়া ভাষাত কৈছোঁ গৃহমন্ত্ৰী আমাৰ বাপসকলে ধন টকা পইচা আনি আপোনাক দিব কিন্তু আপোনাৰ কৰ্তব্য কি যে আপুনি এই ধন টকা পইচা ক'ত পালে আজি যদি 1 লাখ টকা স্বামী আনি আপোনাৰ হাতত দিয়ে আপুনি জানিব লাগিব নহয় আপোনাৰ যদি শংকৰ সংঘৰ মতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মতে যদি বিবাহ বিধি পাঠ কৰি যদি বিয়া হৈছে তেতিয়াহ'লে আপুনি সেই কথাকেইটালৈ মনত পেলাওক এই যে সপ্তপদী গমনত প্ৰথম দফাতে আছে
আৰু তাৰ আগতে কেইটামান চৰ্ত আছিল যে মই কোনটো ক্ষেত্ৰত আপোনাৰ ভাৰ্য আপুনি য'ৰ পৰা টকা ঘটি নানক কিয় মই জানিব লাগিব আজিৰ পৰা আপোনাৰ ধন ধান এই সমস্ত মোৰ হাতৰ মুঠিত মই গৰাকীটাৰ এই বুলি আপুনি মানি ল'লেহে মই আপোনাৰ ভাৰ্য গতিকে আপুনি যদি 1 লাখ টকাহে পালে আৰু 1 লাখ টকা আনিব নোৱাৰিলে গৈ পাইছেনে গতিকে আইগৰাকী হ'ল কি জৈশ্ৰ ভাৰ্য গৃহে নাস্তিম শ্ৰদ্ধি প্ৰিয়বাদিনীম অৰণ্যং তেন গন্তব্যম যথা অৰণ্যম তথা গৃহম যাৰ ঘৰত এগৰাকী সতী সাধী মিঠা কথা কোৱা তিৰোতা নাই তুমি আৰু হাবিলৈ যাব নালাগে সেইখন ঘৰে হাবি গতিকে আমাৰ আইসকল ইমান ভক্তি পৰায়ণা আমাৰ নতুন প্ৰজন্মক সেই ধৰণে আপোনালোকে শিক্ষাটো দিয়ক আৰু আমি এখন বৈকুণ্ঠ আমি ইয়াত ৰচনা কৰিব পাৰিম গুৰুজনাৰ আশীৰ্বাদত আমি ইমানখিনিকে কৈ আমি সামৰণি মাৰিছোঁ আইসকলক কোৱাৰ কাৰণে আমি দুআষাৰ কৈ দিলোঁ আৰু নহ'লে আমি আগতে সামৰণি মাৰিলোহেঁতেন কৃষ্ণ ও ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত ও ৰাম যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে হৰি ৰাম 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি হৰি অ